নমস্কাৰ সকলোকে মোৰ অন্য এটি মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আবেলি সময় কিবা এটা খাওঁ লাগে, সেইটো কাৰণে ভাবিলোঁ আজি পকৰাকে বনাওঁ। আজি বনাব ওলাইছোঁ পিঁয়াজৰ পকৰি। প্ৰথমে ল'লোঁ পিঁয়াজ, তাৰপিছত নৰসিংহ পাত অলপ, জলকীয়া, তাৰপিছত বেচন, নিমখ, হালধি, আলু, গৰম মছলা অলপমান, গোটেইখিনি ধুনীয়াকৈ মিলাই লৈছোঁ। তাৰপিছত অলপমান পানী দি তাৰপিছত আকৌ ধুনীয়াকৈ কৰি লৈছোঁ। তাৰপিছত কেৰাহী এখনত অলপমান মিঠাতেল, তাৰপিছত তেলখিনি গৰম হোৱাৰ পিছতে হাতেৰে পকৰিকেইটা দি দিছোঁ। হাতেৰে দিলে অলপমান শ্বেপটো ভাল লাগে চামুচে দিয়াতকৈ। ধুনীয়াকৈ ভাজি লোৱাৰ পিছতে প্লেটত এনেকৈ সজাই লৈছোঁ। সজাই ল'লে মানে খাই ভাল লাগে, সেইটো কাৰণে আজি মই টমেটো কেটচাপৰ লগত এইটো খাবলৈ লৈছোঁ। ওপৰতে দি দিছোঁ মান ধনিয়া অলপ আৰু কালজিৰা অলপমান, দেখিব ভালৰ বাবে। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকে ইয়াত চাটনি সৈতেও খাব পাৰিব।